নমস্কাৰ, মই প্ৰাণজিৎ ডেকা। H8 ইনচাইটলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নৱগঠিত ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন যোৱা 21 মে'ৰ পৰা অনুষ্ঠিত হৈছে। নতুন বিধানসভা গঠনৰ পাছত অনুষ্ঠিত প্ৰথমখন অধিৱেশনত সাধাৰণতে নৱনিৰ্বাচিত বিধায়কসকলৰ শপত গ্ৰহণ কাৰ্যসূচীৰ উপৰিও ৰাজ্যপালে ভাষণ দিয়ে আৰু সেই ভাষণক লৈ সদনত আলোচনা হয়। কিন্তু এইবাৰ আৰম্ভণিৰ অধিৱেশনতে চৰকাৰে এখন বিতৰ্কিত বিধেয়ক উত্থাপন কৰিছে। অধিৱেশনৰ তৃতীয় দিনা অসম উমৈহতীয়া দেৱানী বিধেয়ক 2026 উত্থাপন কৰা হৈছে। অসমত বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত উমৈহতীয়া দেৱানী বিধি চমুকৈ UCCৰ কথা কৈ অহা হৈছিল। হিতাধিকাৰী আঁচনিৰ লেখীয়াকৈ আকৌ চৰকাৰ গঠন হ'লেই UCC অনাৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে পূৰ্বতেই কৈছিল। সেই প্ৰতিশ্ৰুতি অনুসৰিয়ে এতিয়া UCC বিধেয়ক উত্থাপন কৰা হৈছে বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে এই বিধেয়কৰ যোগেদি মুছলমান মহিলাসকলৰ অধিকাৰ সুৰক্ষিত কৰিব বিচৰা হৈছে। তেওঁ হেনো বিৰোধী পক্ষৰ বিধায়কসকলক কৈছিল যে পাৰে যদি তেওঁক পুনৰ ক্ষমতা দখল কৰাৰ পৰা ৰখাওক, নহ'লে UCC আনিবই। কথাটো হৈছে যে অসমত অতবোৰ সমস্যা থাকোঁতে 102জন বিধায়কৰ সমৰ্থন লৈ চৰকাৰ গঠন কৰা NDA মৰ্চা চৰকাৰৰ অগ্ৰাধিকাৰত UCC বিধেয়কহে কিয় আহিল? লক্ষণীয় যে ইয়াৰ আগতে চৰকাৰে মুছলমানৰ বিবাহ আৰু বিচ্ছেদৰ পঞ্জীয়নৰ বাবে দ্য আছাম কম্পালছৰী ৰেজিষ্ট্ৰেশ্যন অৱ মুছলিম মেৰিজ এণ্ড ডিভ'ৰ্চ এক্ট আৰু বহু বিবাহ নিষিদ্ধ কৰি দ্য আছাম প্ৰহিবিশ্যন অৱ পলিগেমি এক্ট প্ৰণয়ন কৰিছে। তেন্তে UCCত নতুনকৈ কি আনিব বিচৰা হৈছে? উত্তৰাখণ্ডৰ UCCৰ অনুকৰণত অনা অসমৰ বিধেয়কখনৰ প্ৰকৃত উদ্দেশ্য লিভ ইন সম্পৰ্কবোৰহে নজৰত ৰখাটো নেকি? এনে বিভিন্ন প্ৰশ্ন আছে। জনজাতীয় লোকসকলক এই আইনখনৰ আওতাৰ বাহিৰত ৰখাৰ কথা কোৱা হৈছে। কিন্তু প্ৰশ্নটো হৈছে যদি প্ৰস্তাৱিত আইনখন ইমানেই ভাল, তাৰ সুবিধা বা সুফলখিনি সকলোকে কিয় দিব বিচৰা হোৱা নাই? এগৰাকী বিশেষজ্ঞৰ সৈতে আমি এই কথাবোৰ আলোচনা কৰিম। আমাৰ সৈতে সংযুক্ত হৈছে প্ৰাক্তন IPS বিষয়া, অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিশেষ সঞ্চালক প্ৰধান জ্যোতিৰ্ময় চক্ৰৱৰ্তী। আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। অসম চৰকাৰে বিধানসভাত দ্য UCC আছাম 2026 বিধেয়কখন উত্থাপন কৰিছে। অসমৰ সাম্প্ৰতিক প্ৰেক্ষাপটত এনে এখন আইন সঁচাকে প্ৰয়োজনীয় বুলি আপুনি ভাবেনে? মই প্ৰথমতে অকমান অভাৰভিউ এটা দিওঁ। UCC মানে হ'ল ইউনিফৰ্ম চিভিল কোড। এতিয়া কনষ্টিটিউশ্যনৰ 44 যিটো অনুচ্ছেদ আছে, তাত এঠাইত কোৱা আছিলে যে এখন চিটিজেনসকলৰ, ভাৰতৰ চিটিজেনসকলৰ কাৰণে এখন ইউনিফৰ্ম চিভিল কোড লাগে থ্ৰু আউট দি টেৰিটৰী অফ ইণ্ডিয়া। থ্ৰু আউট দি টেৰিটৰী অফ ইণ্ডিয়া এই কথাষাৰ মন কৰিবলগীয়া। এতিয়া প্ৰথমতে এই কোডখনৰ নাম ইউনিফৰ্ম চিভিল কোড হ'ব লাগে তেনেকুৱা সেইধৰণে মই নাভাবোঁ। মই ভাবোঁ কোডখনৰ নাম হ'ব লাগিছিলে ইণ্ডিয়ান চিভিল কোড, আৰু যিটো ইউনিফৰ্ম শব্দটো সেইটো এটা বিশেষণ, এটা এডজেক্টিভ, যে এই যিখন কোড হ'ব সেই কোডখন ইউনিফৰ্ম হ'ব লাগে। কিন্তু এতিয়া ইউনিফৰ্ম চিভিল কোড সেই ইউনিফৰ্মটো নামৰ লগত লগাই দিলে ঠিক আছে, লগাই দিব পাৰে, সেইটো একো কথা নাই। কিন্তু দৰকাৰী কথা হ'ল যে নামৰ লগত ইউনিফৰ্ম বুলি কৈ দিলেই কোডখন ইউনিফৰ্ম হৈ নাযায়। কোডখনত যিটো ছাবষ্টেন্স আছে, সেই ছাবষ্টেন্টিভ যিবিলাক তাত প্ৰভিজন আছে, সেইবিলাক ইউনিফৰ্ম হ'ব লাগিব। আৰু কাৰ কাৰণে ইউনিফৰ্ম হ'ব লাগিব? সকলো চিটিজেনৰ কাৰণে। এতিয়া ভাৰতত কি হ'বলৈ গৈছে? উত্তৰাখণ্ডত এখন কৰিলে, গোৱাত বাৰু আগৰ পৰাই আছিলে, পৰ্তুগীজ শাসন চলি থকাৰ পৰা গোৱাত আছিলে, এতিয়া অসমত এখন কৰিছে, অসম বোধকৰো তৃতীয় নে চতুৰ্থ। এতিয়া ভাৰতত 28খন ৰাজ্য আছে। এই গোটেই 28খন ৰাজ্যত যদি প্ৰত্যেকখন ৰাজ্যই নিজৰ 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 এনেকে চিভিল কোড উলিয়াই থাকে, তেতিয়া সেইটো কিবা ইউনিফৰ্ম হ'ল নেকি বস্তুটো? ইউনিফৰ্ম চিভিল কোডৰ অৰ্থটো কি হ'ল তেতিয়াহ'লে? যদি 28খন ষ্টেটৰ নিজৰ নিজৰ থাকিব আৰু আকৌ 8খন তাৰ লগতে ইউনিয়ন টেৰিটৰী আছেও,
সংবিধানে এনেকুৱা এটা কথা কৈছিলে নেকি? মোৰ মনেৰে কেতিয়াও কোৱা নাই। সংবিধানৰ আইডিয়াটো আছিল, আৰু সংবিধানে চৰকাৰক জোৰো কৰা নাই যে তুমি কৰিবই লাগিব। সংবিধানে মাত্ৰ কৈছে যে তোমালোকে এইটো দিশত সদায় প্ৰযত্ন ৰাখিবা, চেষ্টাটো ৰাখিবা যাতে সকলো চিভিল কোড গোটেই সকলো চিটিজেনৰ কাৰণে আমি একেধৰণৰ কৰিব পাৰোঁ। সেইটো এটা যাত্ৰা হ'ব। যি নহওক, যদি সেইটো কৰিব পাৰে, এতিয়া আজিয়ে যদি কৰিব পাৰে ভাল কথা এইটো। কিন্তু কৰিছে কি? এতিয়া 28খন ৰাজ্যত 28টা বেলেগ বেলেগ কোড হ'ব। এতিয়া কংগ্ৰেছ শাসিত ৰাজ্যত অলপ বেলেগ ধৰণৰ হ'ব, বেলেগৰ শাসনত বেলেগ ধৰণৰ হ'ব। এতিয়া অসমে যিখন ড্ৰাফ্ট যিখন বিল বনাইছে সেইখন প্ৰায় হুবহু উত্তৰাখণ্ডৰ যিখন কোড আছে সেইখনকে প্ৰায় হুবহু আনি তুলি দিছে, অলপ সৰু সুৰা অলপ ইফাল সিফাল আছে। এতিয়া কথা হ'ল, চিভিল কোড এখন হ'ল গোটেই সমাজ ব্যৱস্থাটোৰ কাৰণে। এতিয়া অসমৰ সমাজ ব্যৱস্থাটো উত্তৰাখণ্ডৰ সৈতে একেই নেকি? কি উত্তৰাখণ্ডৰ সমাজ ব্যৱস্থাটো আহি পেলাই অসমত সোমালেহি নেকি গোটে? নহলে অসমৰ বিধায়কসকলে কিহৰ কাৰণে প্ৰত্যেকটো গোটেই ষ্ট্ৰাকচাৰটোৱে নহয়, আইনখনৰ ষ্ট্ৰাকচাৰটোৱে নহয়, প্ৰভিজনবিলাকৰ গোটেই ভাষা প্ৰায় মোৰ মনেৰে 90-95% উত্তৰাখণ্ডৰ সৈতে একেই। গতিকে প্ৰথম প্ৰশ্ন সেইটো যে এই চিভিল কোড এখন হ'বলৈ হ'লে প্ৰথমতে যি চিভিল ছ'চাইটি আছে তেওঁলোকৰ লগত আলোচনা হ'ব লাগে। কাৰ কাৰণে কৰিছে এইখন? আমাৰ কাৰণে, চিভিলিয়ানৰ কাৰণে। সেইটো আলোচনাটো আমি দেখা নাই। আৰু এখন লোকৰ ষ্টেটৰ এখন হুবহু আনি পেলাই ইয়াত উঠাই দিছেহি। সেইখন পাছ কৰিব, এইখনৰ ওপৰত ডিছকাশ্যন একো নহয় মই জানো। সেইখন পাছো হ'ব, কাৰণ 100জন ভোট দিবলৈ 100জন আছেই। এতিয়া এই ইউনিফৰ্ম বস্তুটো জানো হ'ল? ইউনিফৰ্ম জানো হ'ল? মই এটা উদাহৰণ দিছোঁ আপোনাক। ধৰক লিভ ইন ৰিলেশ্যনশ্বিপৰ কথা কওঁ। ধৰক অসমৰ এজন ব্যক্তি, তেওঁ ধৰক গুজৰাটৰ এগৰাকীৰ সৈতে লিভ ইন ৰিলেশ্যন কৰিলে, আৰু তেওঁলোক আছে মধ্যপ্ৰদেশত, তাত কাম কৰি আছে দুইজনে। এতিয়া কি হ'ব? আমাৰ এইবিলাক UCC মতে অসমতো তেওঁ ৰেজিষ্টাৰ কৰিব লাগিব, কাৰণ অসমৰ মানুহ এজন আছে। গুজৰাটতো কৰিব লাগিব যদি গুজৰাটত হয় UCC, কাৰণ গুজৰাটৰ এগৰাকী ব্যক্তি আছে। আকৌ তেওঁলোক আছে মধ্যপ্ৰদেশত, গতিকে মধ্যপ্ৰদেশতো কৰিব লাগিব। এনেকুৱা ধৰণৰ এটা কেঅটিক অৱস্থা হ'ব পাৰে, কাৰণ ৰাজ্যবিলাকৰ প্ৰত্যেকৰ নিজৰ নিজৰ কথা। ইখন ৰাজ্যৰ কিবা ৰেজিষ্ট্ৰেশ্যন সিখন ৰাজ্যই নেমানিব পাৰে, আৰু নমনাটোৱে বেছি স্বাভাৱিক। গতিকে এইটো এটা ডাঙৰ প্ৰশ্ন যে এইটো কি ধৰণৰ মানে ইউনিফৰ্ম হ'ল। আৰু বিশেষকৈ আমাৰ হাঁহি উঠে আজিকালি, প্ৰায় আমি শুনো এক দেশ এক নিৰ্বাচন, এক দেশ এক অমুক, এনেকুৱা ধৰণৰ কথাবিলাক কৈ থাকে। এতিয়া ইয়াত হ'ল এক দেশ অলেখ UCC, তেনেকুৱা এটা বস্তু হ'ল। এইটোৱে দেশক কিবা ইউনিফাই কৰিব নেকি? এতিয়া মোৰ দ্বিতীয় প্ৰশ্নটো হ'ল, এই প্ৰশ্ন মানে মই মোৰ নিজৰ ফালৰ পৰা কৰিছোঁ, মই ৰাইজৰ হৈ ইয়াত ক'বলৈ যোৱা নাই, সেইটো মোৰ এখতিয়াৰো নাই। আৰু এইটো এতিয়া আইনখন হোৱা নাই, এতিয়া এইটো এখন বিল উত্থাপন হৈছে, বিলৰ ওপৰত কি ডিছকাশ্যন হয়, তাৰপিছত যেতিয়া আইন প্ৰণয়ন হ'ব তেতিয়া আমি তাত ছেকশ্যনবিলাকক আৰু ভালকৈ চাম, বিশ্লেষণ কৰিম, কিবা মডিফিকেশ্যনো হ'ব পাৰে। আৰু তাৰপিছত সেই আইনখন ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আপোনাৰ ৰুলছ বনাব লাগিব। যেতিয়া ৰুলছবিলাক বনাব তেতিয়াহে খুব স্পষ্ট হ'ব যে কোনটো কাম কি ধৰণে কৰা হ'ব। এতিয়া মই গোটেই ভাৰততো ইউনিফৰ্ম নহ'লে, যিটো সংবিধানে যি ধৰণে ভাবিছিলে, কিন্তু অসমৰ ভিতৰত ইউনিফৰ্ম হৈছে নেকি? অসমৰ ভিতৰতো ইউনিফৰ্ম হোৱা নাই, কাৰণ তাত লিখাই আছে যে জনজাতীয় সকলো লোককে ইয়াৰ পৰা বাহিৰত ৰখা হ'ল। এতিয়া প্ৰশ্ন উঠে কিয়? যিটো আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি যিটো আছে, যিটো চেপ্টাৰত এই অনুচ্ছেদ 44টো আছিলে, সেইটো এটা ৱেলফেয়াৰ অৰিয়েণ্টেড চেপ্টাৰ। তাত জনকল্যাণমুখী গোটেইবিলাক তাত কথা, কিন্তু যিবিলাক প্ৰত্যেকটো কাম কৰিবৰ কাৰণে সিমান ধন বা সিমান অৰ্থনৈতিক ক্ষমতা চৰকাৰ নাথাকে, সেইকাৰণে যিমান পাৰে কৰিব লাগে। গতিকে তেনেকুৱা এটা আছিলে UCC। এতিয়া আমি ধৰি ল'ব লাগিব যে UCC যিটো, সেইটো ভালৰ কাৰণে, বেয়াৰ কাৰণে নহয়। কাৰণ সেইটো ডাইৰেক্টিভ প্ৰিন্সিপলত তাৰ অংশ, এইটো জনকল্যাণমুখী কাম, এইটো ভালৰ কাৰণে কাম। তেতিয়াহ'লে মই প্ৰশ্ন কৰিব খোজো যে এইটো যদি অসমৰ বাকী জনসম্প্ৰদায়ৰ কাৰণে ভাল হয়, তেতিয়াহ'লে জনজাতিসকলৰ কাৰণে কিয় বেয়া হ'ব? কিয় কাৰণে বেয়া হ'ল এইটো?
বা সকলোৰে কাৰণে ভাল এটা বনাওক। যেতিয়ালৈকে সকলোৰে কাৰণে ভাল এটা নবনায় তেতিয়ালৈকে অলপ ৰ'বলৈ দিয়ক, অলপ দিন অপেক্ষা কৰক, অলপ চেষ্টা কৰি চাওক। সেইটো প্ৰশ্নৰ উত্তৰ আমাক লাগে। যদি আমি ধৰো যে এইটো বেয়াৰ কাৰণে হৈছে, কাৰণ জনজাতীয়সকলক এক্সাম কৰা হৈছে বুলি যদি আমি কওঁ, তাৰমানে কিবা বেয়া বস্তু হ'লেহে এক্সাম কৰে, যে বাকীসকলৰ বেয়া হওক কিন্তু জনজাতীয়সকলক আমি এইটো প্ৰটেকশ্যন দিব লাগিব কিবা কাৰণে। এতিয়া সেইটো হৈছে নেকি? এতিয়া সেইটো হলে নিশ্চয় অন্য বহুত জনসম্প্ৰদায়ৰ প্ৰশ্ন তুলিব যে আমাক কেলে বেয়া কৰিব, চবকে কৰক, যি কৰে চবকে কৰক। এই প্ৰশ্নবিলাক এতিয়া উঠিছে। আৰু এটা কথা মই ক'ব খোজো যে জনজাতীয় লোকসকলে কি বাকীসকলৰ লগত খোজ মিলাই সমানে আগবাঢ়িব নালাগে নেকি? তেওঁলোকক আইচলেট কৰি ৰাখিব লাগে নেকি? যে আমি এখন কৰিম, এখন তোমালোকৰ কাৰণে নহয়। তোমালোকৰ ভালৰ কাৰণে বেয়া কাৰণে সেইটো বাৰু বেলেগ কথা, সেইটো তেওঁলোকে নিজেও বিচাৰ কৰিব আমাৰ কি ভাল হ'লহেঁতেন। যদি বিবাহৰ ৰেজিষ্ট্ৰেশ্যন কৰা হয় সেইটো কাৰোবাৰ কাৰণে বেয়া হ'ব পাৰে নেকি? কেতিয়াও নহয়, সেইটো বেয়া। বিবাহৰ ৰেজিষ্ট্ৰেশ্যন কৰা বিষয়টো ভাৰতত যোৱা 40-50 বছৰৰ পৰা চলি আছে। যোৱা 12 বছৰে বিজেপি চৰকাৰেতো কৰা নাই, সেইটো কেন্দ্ৰত কৰিব পাৰিলেহেঁতেন সহজে। বহুত বিল উত্থাপন হৈছে, ডিছকাশ্যন হৈছে, কেতিয়াবা এটা সদনত পাছ হৈছে, এইটোত পাছ হোৱা নাই, চৰকাৰ ভংগ হৈছে, এনেকুৱা ধৰণৰ চলি আছিলে। গতিকে এই ধৰণৰ যিটো বস্তু যে ট্ৰাইবেলসকলৰ কাৰণে, জনজাতীয়সকলৰ কাৰণে বহু বিবাহ বন্ধ হ'ব নালাগে নেকি? বিবাহৰ ৰেজিষ্ট্ৰেশ্যন হ'ব নালাগে নেকি? এইবিলাক প্ৰশ্ন। এই বিবাহৰ ৰেজিষ্ট্ৰেশ্যন আনকি ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা বহুত বছৰ আগতে কোৱা হৈছিলে ভাৰতক। আৰু তেতিয়া ভাৰতে সেই 30-40 বছৰ আগতে ভাৰতে কৈছিলে যে আমাৰ যিহেতু লোকসকলৰ মাজত শিক্ষা দীক্ষা ইমান কম, পঢ়া শুনা ইমান কম যে এতিয়া ৰেজিষ্ট্ৰেশ্যনটো কম্পালচৰি কৰি দিলে মানুহে নোৱাৰিব। সেইকাৰণে সেই সময়ত সেইটো বস্তু তেনেকে বন্ধ কৰি ৰখা হৈছিলে, অন্য কথা নহয়। গতিকে ৰেজিষ্ট্ৰেশ্যন যদি আৰম্ভ কৰিছে সকলোৰে কাৰণে কৰক, সকলোৰে কাৰণে কৰক। আৰু যদি তেওঁলোকে ক'ব খুজিছে যে জনজাতীয়সকলৰ নিজা তেখেতসকলৰ কৃষ্টি আছে, এইবিলাক কাষ্টমছ আছে, ৰীতি নীতি আছে, সেইবিলাক সকলোৰে আছে, অন্য সম্প্ৰদায়ৰ চবৰে আছে। কাৰণ এই যিবিলাক আমি এতিয়া আইন দেখিছো এইবিলাক কিমান বছৰ হৈছে, 100 বছৰ 150 বছৰ ব্ৰিটিছ অহাৰ পিছত হৈছে। তাৰ আগতে 4-5 হাজাৰ বছৰ ভাৰতৰ মানুহবিলাক কেনেকে চলি আছিলে, ভাৰতৰ সমাজ ব্যৱস্থা কেনেকে চলি আছিলে? 4 হাজাৰ বছৰ আছিলে, কাষ্টমছ ৰীতি নীতি সকলোৰে আছিলে। গতিকে এইটো যুক্তি নাখাতে যে এই UCC-খন অকল এওঁলোকৰ কাৰণে হ'ব লাগিব, বেলেগৰ কাৰণে হ'ব নোৱাৰে, এই যুক্তি নাখাতে। এতিয়া আপুনি সুধিছে কিমান জৰুৰী সেইটো কথা। জৰুৰী কথাটো মই এক প্ৰকাৰে ক'লোৱেই আপোনালোকক যে এইটো বহুত দিনৰ আগৰ পৰাই হ'ব লাগিছিলে, কিন্তু হোৱা নাই আৰু এতিয়াও হোৱা নাই। এতিয়াও এটা কেঅটিক অৱস্থা হ'বগৈ পাৰে যদি এনেকে প্ৰত্যেক ৰাজ্য নিজৰ উলিয়াই থাকে। কিন্তু তাতে মই আৰু এটা কথা কৈছো যে এইখন এখন কোড নেকি? এখন কোড শব্দটোৰ অৰ্থ কি? এখন আইন বা অধিনিয়ম, এক্ট আৰু এটা কোডৰ পাৰ্থক্য আছে। এখন কোড উলিওৱা হয় যেতিয়া বহুত বিভিন্ন বিষয়বিলাকৰ ওপৰত বিভিন্ন ধেৰ আইন চলি আছে, সেই গোটেই আইনৰ প্ৰভিজনবিলাক একত্ৰিত কৰি এখন কৰিলে সেইখনক আমি সংহিতা বা কোড বুলি কওঁ। এতিয়া এইখন UCC-খন এখন কোডো আচলতে নহয়, কাৰণ এইখনে অন্যবিলাক আইন নাইকিয়া কৰি দিয়া নাই আৰু নোৱাৰে কৰিব। এতিয়া যিটো হিন্দু মেৰেজ এক্ট আছে সেইখন এখন চেন্ট্ৰেল এক্ট, হিন্দু ছাকচেছন এক্ট আছে সেইখন এখন চেন্ট্ৰেল এক্ট, এডপশ্যনৰ এক্ট আছে, তেনেকে স্পেচিয়েল মেৰেজ এক্ট আছে। সেই এক্টবিলাক এইখন এক্টে বন্ধ কৰা নাই আৰু কৰিবও নোৱাৰে। আনকি সেইবিলাক আইনৰ যিবিলাক প্ৰভিজন আছে সেই প্ৰভিজনবিলাকক ছুপাৰচিড কৰিব এইখন এক্টে, সেইটো কৰিব পাৰে যদিহে প্ৰেচিডেণ্টে সেইটোত সন্মতি দিয়ে। সেইটো কাৰণে এইখন এক্ট এতিয়া পাছ কৰিলে লগে লগে বলবৎ নহয়, এইখন প্ৰেচিডেণ্টৰ একচেণ্টৰ কাৰণে যাব। প্ৰেচিডেণ্টে যদি এইটো এপ্ৰুভ কৰে তেতিয়া সেইখন এক্টে যিবিলাক হিন্দু মেৰেজ এক্ট বা অন্য এক্টবিলাকৰ যিবোৰ প্ৰভিজন ইয়াৰ সৈতে ইনকনচিষ্টেণ্ট তেনেকুৱা প্ৰভিজনবিলাকক আঁতৰাই ৰাখিব। কিন্তু ইয়াত এটা আৰু মন কৰিবলগীয়া কথা আছে যে স্পেচিয়েল মেৰেজ এক্ট এখন আছিলে, সেইখনৰ পুৰণা হিষ্ট্ৰী আছে।
1872 চনত প্ৰথমতে ব্ৰিটিছে কিবা বেলেগ উদ্দেশ্যেৰে কৰিছিলে। এইখন হিন্দু, মুছলমান, খ্ৰীষ্টান এইবিলাকৰ কাৰণে নহয়, অন্য মানুহৰ কাৰণে। সেইবোৰ পিছত মডিফাই কৰা হ'ল 1922 চনত, আৰু স্বাধীনতাৰ পিছত আকৌ সেইখন নতুনকৈ প্ৰণয়ন কৰা হ'ল ইণ্টাৰফেইথ মেৰেজৰ কাৰণে। এতিয়া দুয়োজন যদি গিৰিয়েক ঘৈণীয়েক যদি হিন্দু হয়, তেতিয়াহ'লে হিন্দু মেৰেজ একমতে হয়, বা মুছলিম হ'লে তেওঁলোকৰ মতে হয়, খ্ৰীষ্টান হ'লে খ্ৰীষ্টান মেৰেজ একমতে হ'ব। কিন্তু যদি এজন হিন্দু আৰু এজন খ্ৰীষ্টান হয়, তেতিয়া এই ধৰ্মীয় আইনবিলাক তাত চলিব নোৱাৰে, কাৰণ দুজনে ধৰ্ম বেলেগ বেলেগ। তেতিয়া স্পেচিয়েল মেৰেজ এক্টখন সেইবোৰ কাৰণে আনিছিলে। সেইকাৰণে স্পেচিয়েল মেৰেজ এক্টখন আপোনাৰ এক প্ৰকাৰে এখন ছেকুলাৰ এক্ট আছিলে। কিন্তু স্পেচিয়েল মেৰেজ এক্টত বিয়া হোৱাৰ গোটেই প্ৰচিডিউৰটো আছে। তাৰমানে তাত সেই বিবাহ অফিচাৰ থাকিব, মেৰেজ অফিচাৰ থাকে। সেই মেৰেজ অফিচাৰৰ সাক্ষাতত তাত দুজন মানুহৰ মাজত বিয়া হ'ব পাৰে, আৰু সেই বিয়াত অন্য ধৰ্মীয় হেৰি থাকিব পাৰে, নাথাকিব পাৰে, কিন্তু একো জৰুৰী নহয়, কাৰণ আচল বিয়াখনেই হ'ব এই আইনৰ অধীনত। কিন্তু এই UCC যিখন এতিয়া কৰিছে, সেই UCCয়ে কিন্তু বিয়াখন নেপাতে। বিয়াখন আপুনি হিন্দু মেৰেজ এক্টত পাতিব লাগিব, বা অন্য কিবা ধৰণে, বা ধৰক আহোমৰ চকলং এনেকুৱা ধৰণৰ যি নিজৰ নিজৰ প্ৰথা আছে, মুছলিমৰ নিকাহ কৰিব, তেনেকে কিবা আনন্দ মেৰেজ এক্ট আছে, স্পেচিয়েল মেৰেজ এক্টটো আছে। এইবিলাকৰ আণ্ডাৰত বিয়াখন আচলতে হ'ব, আৰু বিয়াখন হোৱাৰ পিছত ইয়াত আহি UCCত ৰেজিষ্টাৰ কৰিব লাগিব, আৰু ৰেজিষ্টাৰ কৰাৰ পিছত অৱশ্যে ডিভৰ্চ এনেকুৱা ধৰণৰ যিবিলাক প্ৰসংগ আছে মেইনটেনেন্সৰ, সেইবিলাক এতিয়া UCC মতে হ'ব। গতিকে UCC থাকিলে হিন্দু মেৰেজ এক্ট থাকিব লাগিব, কাৰণ হিন্দুৰ বিবাহৰ লগত হিন্দু মেৰেজ এক্টৰ সম্পৰ্ক আছে। হিন্দু বিবাহ হ'বই নোৱাৰিব যদি হিন্দু মেৰেজ এক্টখন উঠাই দিয়া হয়। গতিকে এইখন এখন কোড নহয়, এইখন গোটেইবিলাক আগৰ পুৰণা এক্টবিলাক প্ৰায়বিলাক এক্টে থাকিব, আৰু তাৰ ওপৰতে এইখন, আৰু এইখন এখন ষ্টেট এক্ট। আৰু সেইকাৰণে বহুত ধৰণৰ খেলি মেলি হ'ব। যেতিয়া দুখন ষ্টেটৰ মানুহৰ মাজত বিবাহ হ'ব, কিবা হ'ব, ল'ৰা ছোৱালী ক'ৰবাত হ'ব, তেতিয়া অন্য কিছুমানৰ বহুত প্ৰশ্ন ইয়াৰ লগত আহিব। গতিকে এখন যদি চেন্ট্ৰেল এক্ট বনালেহেঁতেন, আৰু সেইখন যদি সঁচাকৈ ইউনিফৰ্ম হ'লহেঁতেন, তেতিয়াহ'লে ভাল আছিলে। আৰু তাত কোনটো বস্তু কাৰ কাৰণে ৰিলেক্স কৰি দিয়ে, সেইটো তাত থাকিব পাৰিলেহেঁতেন। এনেকুৱা নহয় যে গোটেই এক্টখনেই কাৰোবাৰ কাৰণে বলবৎ নহ'ব, তেনেকুৱা ধৰণৰ ব্লেংকেট প্ৰভিজন ৰখাতকৈ, যে এই বস্তুটো এইসকলৰ কাৰণে নহয়, এই বস্তুটোৰ পৰা এইসকল এক্সেম্পটেড, এনেকুৱা ধৰণৰ থাকিব পাৰিলেহেঁতেন। আপুনি যিটো কথা কৈছে যে এতিয়াৰ ৰূপৰ যিখন বিধেয়ক তেওঁলোকে উত্থাপন কৰিছে, ই আচলতে বহুত বেমেজালি কৰাৰে সম্ভাৱনা আছে, বেমেজালি অনাৰ। মই আজি মন কৰিছোঁ আজি বিধানসভাত মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালৰ ভাষণৰ বিতৰ্ক উত্তৰ দিছিলে, উত্তৰ দিওঁতে এই প্ৰসংগটো আনিছে। তাত তেখেতে কৈছে যে এই আইনখন মুছলমান মহিলাসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আনিব বিচৰা হৈছে। এই কথাটো আপুনি বিশ্বাসযোগ্য বুলি ভাবেনে? তেখেতে একজেক্টলি কি কৈছে মই শুনা নাই, তথাপিও আপুনি যিটো কৈছে, এতিয়া চাওক, মুছলমান সমাজৰ আৰু মুছলমান মহিলাৰ কাৰণে কি ভাল কি বেয়া, সেইটো বিচাৰ কৰাৰ প্ৰথম দায়িত্বটো তেওঁলোকৰ। বহু বিবাহটো কাৰো কাৰণে ভাল নহয়, সেইটো মই কৈছো। বহু বিবাহ, পলিগেমি বস্তুটো কোনো সমাজৰ কাৰণে আজিৰ যুগত ভাল নহয়। আগৰ যুগৰ কথা বেলেগ আছিলে, যেতিয়া যিটো সময়ত কোৰাণ আছিলে, যিটো সময়ত আমাৰ হিন্দু ধৰ্মটো বাধা নাছিলে। আপোনালোক শুনি হয়তো আচৰিত হ'ব যে 1954 যেতিয়া হিন্দু মেৰেজ এক্ট হৈছিলে, তাৰ আগলৈকে হিন্দুৰ মাজতো বহু বিবাহ চলি আছিলে। সেইটো বেয়া বুলি কোনে কৈছে? সদায় বেয়া নাছিলে, কিন্তু আজিৰ দিনত সেইটো বস্তু চলিব নালাগে। আগৰ দিনত কি আছিলে, যুদ্ধ বিগ্ৰহ প্ৰায় লাগি থাকে, পুৰুষসকলৰ মৃত্যু বহুত বেছি হয় যুদ্ধত, আৰু সেই হিচাপে সেইকাৰণে বহু বিবাহ বা বিগেমি যিটো কয়, সেইটো সেইকাৰণে বাধ্য হৈছিলে, সমাজৰ এটা প্ৰয়োজন আছিলে সেইটো কিছু পৰিমাণে সেই সময়ত। এতিয়া নাই সেইটো, এতিয়া তেনেকুৱা কোনো পৰিৱেশ নাই। গতিকে আনকি বহুত ইছলামিক দেশতো বহু বিবাহ নিষিদ্ধ কৰা হৈছে, ইছলামিক দেশ, কিন্তু বহু বিবাহ তাত নচলে। গতিকে সেইফালৰ পৰা এইটো কথা ঠিক যে মুছলমান নাৰীসকলৰ তেওঁলোকৰ সকলো সম্পূৰ্ণৰূপে অধিকাৰ থাকিব লাগে, জেণ্ডাৰ ইকুৱেলিটিটোত সমাজত থাকিব লাগে, আৰু সেইটোৰ কিন্তু প্ৰথম দায়িত্বটো তেওঁলোকেও বিচাৰিব লাগিব যে হয় আমাকো এইটো লাগে, কিন্তু সেইটো আমি ফালৰ পৰা যে তোমালোকক এইটো ভাল এইটো লোৱা, সেই এপ্ৰ'চটো ঠিক নহয়।
সকলোৰে মাজত হ'ব। এইটো আচলতে কি কোৰাণে এইটো মানা কৰা নাই যে বহু বিবাহ কৰিব নোৱাৰা, সেইটো কোৱা নাই। কিছুমান ক্ষেত্ৰত কৰিব পাৰি বুলি কৈছে, কিন্তু সেইটো যে কৰিবই লাগিব সেইটোও নহয়। আৰু আচলতে চাবলৈ গ'লে আজিৰ তাৰিখত বহু বিবাহ কিমান হয়? মুছলমানৰ মাজত যিমান হয় হিন্দুৰ মাজতো প্ৰায় সিমানেই হয়। ক'ৰবাত 1%, মুছলমানৰ যদি 3% পুৰুষে বহু বিবাহ কৰিছে, হিন্দুৰ 2%-এ কৰিছে, কাৰণ হিন্দুৰ বহু জনসম্প্ৰদায় আছে য'ত বহু বিবাহ চলি আছে এতিয়াও। গতিকে আৰু এতিয়া এইবাৰ পিয়ল হলে আৰু ভালকৈ স্পষ্টকৈ কথাটো ওলাব। গতিকে এনেকুৱা নহয় যে মুছলমানৰ মাজত খুব বেছিকৈ চলি আছে এতিয়াও, সেইটো কথা মিছা। খুব কম চলি আছে আৰু সেইটো কমি আহিছে। সেইটো কম, কাৰণ হিন্দুৰ কাৰণে এইটো নিষিদ্ধ কৰা হ'ল আইনৰ যোগেদি। মুছলমানৰ কাৰণে এইটো নিষিদ্ধ কৰা হোৱা নাছিলে এতিয়ালৈকে, আৰু সেইকাৰণে অলপ শ্ল'লি তেওঁলোকৰ কমিছে, কিন্তু কমি আহিছে, সেইটো খাটাং। আৰু গতিকে সেইকাৰণে আমি যদি সকলোৰে আইনখন এনেকুৱা হ'ব লাগে যে মহিলা পুৰুষৰ মাজত এটা সমতা থাকিব লাগে, যিটো জেণ্ডাৰ ইকুৱেলিটি বুলি আমি কওঁ, সেইটো থাকিব লাগে। আৰু এইটো সকলোৰে কাৰণে, সকলো সম্প্ৰদায়ৰ কাৰণে, কেলে জনজাতীয় লোকৰ কাৰণে এইটো জৰুৰী নহয় নেকি? যদি এইখনে যদি মহিলাৰ অধিকাৰ সুৰক্ষিত কৰিব, তেতিয়াহ'লে সেইটো জনজাতীয় কাৰণে, মহিলাৰ কাৰণে হ'ব নালাগে নেকি? সেইটো প্ৰশ্নৰ কি উত্তৰ আছে? ইয়াৰ আগতে আমাৰ চৰকাৰে যোৱা বছৰটোতে 2025 চনতে তেওঁলোকে মুছলমানৰ বিবাহ আৰু বিচ্ছেদৰ পঞ্জীয়নৰ বাবে দ্য আছাম কম্পালচৰী ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰিজ এণ্ড ডিভোৰ্চ এক্ট আৰু বহু বিবাহ নিষিদ্ধ কৰাৰ বাবে দ্য আছাম প্ৰহিবিশ্যন অফ পলিগেমি এক্ট প্ৰণয়ন কৰিছে। এই দুখন আইন স্পষ্টভাৱে তেওঁলোকে কৰিছে। তো তাৰপিছত এতিয়া UCC-ত আচলতে এনেকুৱা কথা হয় নেকি যে লিভ ইন ৰিলেশ্যনৰ ওপৰত নজৰ ৰাখিবৰ বাবে চৰকাৰে এই কথাটো এটা অগ্ৰাধিকাৰ ভিত্তিত, আপুনি যদি চাই যে 101জন বিধায়কেৰে অসমৰ এতিয়া মৰ্চা চৰকাৰখন চলি আছে, তেওঁলোকক ৰাইজে ইমান ধৰণৰ এটা সমৰ্থন দিছে, তাৰপিছত কিন্তু তেওঁলোকে বিধানসভাৰ প্ৰথমখন অধিৱেশনতে UCC-টোকে অগ্ৰাধিকাৰ দিছে। তো ইয়াৰ আঁৰৰ উদ্দেশ্যটো এই লিভ ইন ৰিলেশ্যনৰ বিষয়টোক নজৰত ৰখাটো এটা হ'ব পাৰে নেকি? আপুনি যিখন মুছলিম এক্টৰ কথা কৈছে, 2024 চনত সেই এখন কৰিছিলে ৰেজিষ্ট্ৰেশ্যন, কম্পালচৰী ৰেজিষ্ট্ৰেশ্যন, সেইখন এইবাৰৰ যিখন UCC, সেই UCC-খনে সেইখন ৰিপিল কৰিছে। ৰিপিল কৰিব নে সেইখন আৰু বাতিল কৰিব, যে সেইখনৰ দৰকাৰ নাই। এতিয়া ঠিক আছে, এতিয়া কাৰণ দুখনৰ দৰকাৰ নাই, সেইখনৰ যিটো উদ্দেশ্য আছিলে সেইটো উদ্দেশ্য এতিয়া এইখনে পূৰ্ণ কৰিব, গতিকে দৰকাৰ নাই। কিন্তু ইয়াত আমি এটা কথা লক্ষ্য কৰো যে চৰকাৰে 2024 চনত এখন আইন প্ৰণয়ন কৰিলে আৰু 2 বছৰৰ পিছতে সেইখন ৰিপিল কৰিলে। এই বস্তুটোৱে কিবা দূৰদৰ্শিতা দেখুৱাই নেকি? এখন আইন বনোৱা আৰু বাতিল কৰা, এইবিলাক কিবা লৰা ধেমালি নেকি? এইবিলাক যিখন আইনে লাখ লাখ কোটি কোটি মানুহৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলায়, সেইবিলাক এনেকে আজি কৰিলে কাইলৈ বাতিল কৰিলে, এনেকুৱা ধৰণৰ কৰিব লাগে নেকি? এইটো কি উত্তৰ আছে? গতিকে সেইখন এটা যিয়ে নহওক, এতিয়া সেইখন বাতিল হ'ল, কাৰণ এইখনত এতিয়া পলিগেমিটো বা বিগেমি, পলিগেমি যিয়ে কয়, সেইটো এইখনে এতিয়া নিষিদ্ধ কৰিছে। লিভ ইন ৰিলেশ্যনশ্বিপৰ কথা মই কওঁ, এই বস্তুটো মই কৈছো যে উত্তৰাখণ্ডত 2 বছৰমানৰ আগতে যিখন UCC তেওঁলোকে হেৰি কৰিছিলে, সেই একেখনেই, প্ৰায় একেখনেই, অলপ ইফাল সিফাল কৰি পেলাই এতিয়া ইয়াত অসমত আনিছে। UCC ৰিলেশ্যনশ্বিপটো এইটো এটা নতুন বস্তু, এইটো এতিয়ালৈকে সমাজত এক প্ৰকাৰে চলি আছিলে, এতিয়া সেই বস্তুটোক আইনৰ গণ্ডিৰ ভিতৰত আনিব খোজা হৈছে। এতিয়া আইনৰ গণ্ডিৰ ভিতৰত আনিব খোজাৰ উদ্দেশ্য বহুত থাকিব পাৰে, এতিয়া আমি সেইটো অনুমান লগাবলৈ নাযাওঁ, এতিয়াই নাযাওঁ, পিছত দৰকাৰ হলে আমি কম। কিন্তু লিভ ইন ৰিলেশ্যনশ্বিপৰ বিষয়ে মই অলপ ক'ব লাগিব, কাৰণ এইটো এটা নতুন বস্তু। লিভ ইন ৰিলেশ্যনশ্বিপৰ ডেফিনিশ্যনটো কি আছে? উত্তৰাখণ্ডত যিটো, ইয়াতো একেটাই। ইয়াত এটা কথা আছে যে এজন পুৰুষ আৰু এগৰাকী মহিলা কোহেবিট শব্দটো আছে। তেওঁলোকে এটা হাউচ হোল্ড শ্বেয়াৰ কৰিব, হাউচ হোল্ড শ্বেয়াৰ কৰাৰ কথা আছে আৰু কোহেবিট কৰাৰ কথা আছে। এতিয়া কোহেবিট বুলি ক'লে সেইটো নেচেচাৰিলি এটা ছেক্সুৱেল ৰিলেশ্যনশ্বিপ বুজায়। সেইটোৱে তাৰমানে সেই পুৰুষ আৰু মহিলাগৰাকীৰ মাজত ছেক্সুৱেল ৰিলেশ্যনশ্বিপ থাকিব লাগিব, আৰু তেওঁলোক
একেটা হাউচ হোল্ডত থাকিব লাগিব। এতিয়া হাউচ হোল্ডৰ ডেফিনেশ্যন কি সেইটোত কৈছে যে আণ্ডাৰ ওৱান ৰুফ। এতিয়া আণ্ডাৰ ওৱান ৰুফ বুলি ক'লে এইটো এটা ভেগ এক্সপ্ৰেছন হয়। এতিয়া দুটা বেলেগ বেলেগ ৰুমৰ হ'লে এইটো আণ্ডাৰ ওৱান ৰুফ হ'ব নে দুটা বেলেগ বেলেগ ৰুফ হ'ব, এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আইনত এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰাটো উচিত নহয়, কাৰণ এইবিলাকৰ বহুত বেলেগ বেলেগ অৰ্থ হ'ব পাৰে। তাৰ লগতে আৰু এটা ইণ্টাৰেষ্টিং কথা আছে, সেইটো হ'ল যে তেওঁলোকৰ যিটো সম্পৰ্ক, এই পুৰুষ মহিলাগৰাকীৰ মাজত ছেক্সুৱেল ৰিলেশ্যনশ্বিপ হ'ব লাগিব, আৰু তেওঁলোকৰ সম্পৰ্কটো ইন দি নেচাৰ অফ মেৰেজ, তাৰমানে বিয়াৰ নিচিনা সম্পৰ্ক হ'ব লাগিব। এতিয়া বিয়াৰ নিচিনা সম্পৰ্ক মানে আপুনি কি বুজিলে? বিয়াৰ নিচিনা সম্পৰ্কৰ কথা কোৰ্টত আহে, কিন্তু এটা সম্পূৰ্ণ বেলেগ প্ৰসংগত আহে। সুপ্ৰিম কোৰ্টতো এনেকুৱা এক্সপ্ৰেছন কোৰ্টত ইউজ কৰা হৈছে বেলেগ প্ৰসংগত। সেইটো প্ৰসংগ হ'ল এনেকুৱা যে ধৰক এগৰাকী মহিলাক এগৰাকী পুৰুষে বিয়া কৰাম বুলি, যে বিয়া কৰাম, আমি একেলগে থাকিম, বিয়া কৰাম বা বিয়া কৰালো বুলিয়ে ভাবিলে মহিলাগৰাকীয়ে, কিবা ছলনা কৰিলে, বা বিয়া কৰাম ঠিক আছে থাকাচোন, এবছৰ থাকাচোন, আমি অহা বছৰ বিয়া পাতিম, এনেকুৱা ধৰণে যদি কৰি পেলাই পিছত বিয়া নকৰায়, তেতিয়া তেওঁলোকৰ মাজত যিটো ৰিলেশ্যনশ্বিপ আছিলে সেইটো এটা ইন দি নেচাৰ অফ মেৰেজ হ'ব, সেইটো বা হ'ব পাৰে। কাৰণ মহিলাগৰাকীয়ে ভাবিছে যে মোক বিয়া কৰাইছে বা মোক বিয়া কৰাবই, আৰু তেওঁ সমাজেও দেখিছে যে এওঁলোকক তেনেকে আমি স্বামী স্ত্ৰী হিচাপে দেখিছো। কিন্তু সেই বস্তুটো লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত এইটো নেখাটে। যি নহওক, এতিয়া এইবিলাক কথা এসময়ত কোৰ্টলৈ যাব, ঢেৰ কেছ হ'ব কিবা কিবি, তেতিয়া কোৰ্টত সেইবিলাকৰ ওপৰত ইণ্টাৰপ্ৰিটেশ্যন হ'ব। কিন্তু প্ৰথম দৃষ্টিতে আমি ক'ব পাৰোঁ যে এই ইন দি নেচাৰ অফ মেৰেজ বুলি যি প্ৰসংগত বস্তুটো কৰা হৈছে সেইটো ইয়াত নেখাটে। লিভ ইন ৰিলেশ্যনশ্বিপটো আহে এগৰাকী পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত স্বইচ্ছাই তেওঁলোকে যেতিয়া একেলগে থাকে, স্বইচ্ছাই একেলগে থাকে, আৰু তেওঁলোকে বিবাহৰ বান্ধোনত সোমাব খোজা নাই, কিন্তু একেলগে থাকিব খোজে, কাৰণ বিভিন্ন কাৰণে তেওঁলোকে যে আমি এতিয়া বিবাহ নকৰোঁ বা কৰিব পাৰোঁ, সেইটো তেওঁলোকৰ ইচ্ছাৰ কথা। কিন্তু এনেকুৱা এইটো বস্তু আচলতে লিভ ইন ৰিলেশ্যনশ্বিপ, আৰু এইটো বস্তুত চৰকাৰ আহি সোমোৱাৰ কোনো প্ৰয়োজন নাই। যদি পুৰুষগৰাকীয়ে মহিলাগৰাকীক কিবা ছলনা কৰিছে, তেতিয়া সেইটো কাৰণে বেলেগ ৰাস্তাও আছে। সেইটো কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। এতিয়া যিটো ৰেজিষ্ট্ৰেশ্যনৰ কথা আছে, ৰেজিষ্ট্ৰেশ্যন নকৰিলে জেললৈ যাব। আপুনি যদি এগৰাকী পুৰুষ এগৰাকী নাৰী যদি একেলগে আছে আৰু তেওঁলোকে যদি এমাহৰ ভিতৰত এইবোৰ ষ্টেটমেণ্ট নিদিয়ে, হেৰিত গৈ পেলাই তেওঁলোকে এপ্লিকেশ্যন নিদিয়ে, তেতিয়াহ'লে তেওঁলোকৰ জেল হ'ব পাৰে, দুইজনৰে। এতিয়া এনেকুৱা ধৰণৰ প্ৰভিজনৰ কি প্ৰয়োজন হৈছিল? মই কৈছো, যদি কিবা ঠগবাজি কৰা নাই পুৰুষজনে বা কিবা এনেকুৱা ধৰণৰ কৰা নাই, তেতিয়া এইটো বস্তু, এনেকুৱা ধৰণৰ বস্তু নাহে। আৰু কথাটো মন কৰিব ইয়াত যে মই যে ক'লো যে এগৰাকী পুৰুষগৰাকী আৰু নাৰীগৰাকী তাৰ সেই তেনেকে তিনিখন ঠাইত তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হ'ব পাৰে। কিন্তু তাতকৈও ভয়ংকৰ কথা হ'ল এইটো যে তেওঁলোকে এখন এপ্লিকেশ্যন দিব লাগিব, সেই এপ্লিকেশ্যনত তেওঁলোকৰ মাজত কিবা সম্পৰ্ক আছে নেকি, বিভিন্ন তথ্য, মাক বাপেকৰ এইবিলাকতো আছেই, সেই গোটেই এপ্লিকেশ্যন তেওঁলোকে এজন চাব ৰেজিষ্ট্ৰাৰৰ ওচৰত দিব লাগিব। চাব ৰেজিষ্ট্ৰাৰে তাৰ ওপৰত এটা এনকুৱাৰী কৰিব, চামাৰী এনকুৱাৰী। আকৌ এনকুৱাৰী কৰি পেলাই সেইখন তেওঁলোকে থানালৈ পঠিয়াই দিব, থানাত থাকিব সেইখন। তাৰমানে এটা থানা এলেকাত কোন পুৰুষ কোন নাৰী একেলগে আছে, একেলগে শুইছে, একেলগে ঘূৰিছে, গোটেই সমস্ত ৰেকৰ্ড আহি পেলাই থানাত থাকিবই। এইবিলাক বস্তু সমাজে কিমান গ্ৰহণ কৰিব? এতিয়া যদি ৰাইজে গ্ৰহণ কৰে, তাত মোৰ ক'বলৈ একো নাই। কিন্তু যিটো ৰাইট অফ প্ৰিভেচি যিটো এটা আছে, সুপ্ৰিম কোৰ্টে কেইবছৰমানৰ আগতে ৰাইট অফ প্ৰিভেচিটো এটা ফাণ্ডামেণ্টেল ৰাইট বুলি ডিক্লেয়াৰ কৰিছে। এতিয়া সেই ৰাইট অফ প্ৰিভেচিটো জানো ভায়লেট হোৱা নাই ইয়াত? যে এগৰাকী পুৰুষ আৰু নাৰীয়ে যদি অকণমান কিবা কেইদিনমান একেলগে থাকিব বা কিবা এটা তেওঁলোকে কৰিব খুজিছে একেলগে, এতিয়া সেইটোত গোটেই পুলিচ চুলিচৰ পৰা আৰম্ভ কৰি গোটেই সকলোৱে তেওঁলোক বিভিন্ন তথ্য পাতি কৰি বিচাৰি পেলাই তেওঁলোকক হাৰাছ কৰিব পাৰিব। কিবা এটা বাহানাহে লাগে যে এইটো আপোনালোকে দিছিলে, এইটো কি প্ৰমাণ আছে যে এইটো আপোনালোকে সঁচা কৈছে নে মিছা কৈছে, এনেকুৱা ধৰণৰ যিকোনো প্ৰশ্ন লৈ পেলাই তেওঁলোকক আমনি কৰি থাকিব পাৰে। আৰু তেওঁলোকৰ আৰু শেষত এইটোৱে গৈ পেলাই এটা কৰাপশ্যনৰ ৰূপ ল'ব পাৰে। থানা আৰু এই চাব ৰেজিষ্ট্ৰাৰ কাৰণে এটা পইচা উচুল কৰা, এটা কৰ লগোৱাৰ, অবৈধ কৰ এটা আৰোপ কৰাৰ এটা ৰাস্তা খোল খাব পাৰে ইয়াত। খুব পুৰা সম্ভাৱনা আছে এইটো। এতিয়া মই ইয়াতে আৰু এটা কথা কওঁ লিভ ইন ৰিলেশ্যনশ্বিপৰ। আগতে মই যে কৈছিলো জনজাতীয় লোকৰ কথা, এতিয়া আকৌ এইটো কথালৈ আহক। আমি জনজাতীয় যদি তেওঁলোকৰ
যিবিলাক পৰম্পৰাগত ৰীতি নীতি কাষ্টমছৰ কথা কওঁ সেইবিলাকতো এই আজিৰ লিভ ইন ৰিলেশ্যনশ্বিপৰ কথাটো তাত নাই, মই জনাত নাই। মই নাভাবো যে ক'ৰবাত তেনেকুৱা কোনোবা জনজাতি গোষ্ঠী তেনেকুৱা আছে যে পুৰুষ তিৰোতাৰ বিয়া চিয়া নোহোৱাকৈ তেনেকে একেলগে থাকিব পাৰে যেনেকে মন যায়। তেনেকুৱা নিশ্চয় তেওঁলোকৰ যিবিলাক ট্ৰেডিশ্যনেল কাষ্টমছ তাত নাই। তেতিয়াহ'লে তেওঁলোকৰ যদি ট্ৰেডিশ্যনেল কাষ্টমছত নাই, তেতিয়াহ'লে লিভ ইন ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আকৌ জনজাতীয় লোকক কেলে তাৰ পৰা বাহিৰত ৰখা হৈছে। এতিয়া যদি আমি এগৰাকী পুৰুষ আৰু নাৰীৰ কথা কওঁ, তেওঁলোক যদি অজনজাতীয় সম্প্ৰদায়ৰ হয় তেওঁলোকৰ ওপৰতে গোটেই বাধা নিষেধবোৰ আহিলে, আৰু যদি তেওঁলোক আকৌ জনজাতীয় হয় তেতিয়াহ'লে একো বাধা নিষেধ নাই। কিন্তু সেইটো তেওঁলোকৰ কাষ্টমছো নহয়, সেইটো ট্ৰাইবেল কাষ্টম নহয় তেনেকৈ থকাটো। গতিকে এইবিলাক খেলি মেলি, এইটো আকৌ সমতাৰ অধিকাৰ ভংগ কৰে। এইটোৱে যিটো মানুহৰ অধিকাৰ আছে, আৰু মানুহ কোৰ্টলৈ যাব লাগে এই বিষয়বিলাক লৈ পেলাই, নিশ্চয় যাব, সময়ত যাব। গতিকে এনেকুৱা ধৰণৰ বহুত ইয়াত খেলি মেলি বা হেৰি আসোঁৱাহ গোটেই বস্তুটোত ওলাই থাকিব। এইটো বিষয়তে আকৌ আপোনাৰ আমি দেখিছোঁ যে ইয়াত এটা ভৰণ পোষণৰ প্ৰসংগ এটাও আনি দিয়া হৈছে, যে কোনোবা ল'ৰা ছোৱালীয়ে দুটা যদি অলপ দিন একেলগে থাকে, বিচ্ছেদ হ'লে আকৌ কৈছে যে মহিলাগৰাকীয়ে ভৰণ পোষণৰো দাবী কৰিব পাৰিব। এই কথাটো আচলতে আইনীভাৱে কেনেকুৱা, মানে ইয়াৰ মানে বৈধতা কেনেকুৱা ধৰণৰ হ'ব পাৰে বুলি ভাবে? এতিয়া চাওক, আমি যিটো জেণ্ডাৰ ইকুৱেলিটিৰ কথা কওঁ, বহু সময়ত দেখা যায় যে আমি নাম লৈছোঁ ইকুৱেলিটিৰ, কিন্তু আচলতে আমি কাম কৰিছোঁ বেলেগ, পেট্ৰনাইজ কৰিছোঁ আমি। যিটো পেট্ৰিয়াৰ্কেল যিটো হেৰি থাকে, আমাৰ এপ্ৰ'চ আছে, অল পেট্ৰিয়াৰ্ক যেন বাৰে বাৰে ঘূৰি আহি পেলাই আকৌ একেটা কামেই কৰি আছে। আমি মহিলাৰ গাৰ্জেন হৈ পেলাই আমি নিজকে চৰকাৰ মহিলা গাৰ্জেন হৈ গৈছে যে মহিলাসকলক এনেকুৱা কৰিব পাৰে, সেইকাৰণে আমি এইটো প্ৰটেকশ্যন দিম। এইটো এটা প্ৰটেকশ্যনিষ্ট এপ্ৰ'চ। আচল ইকুৱেলিটি হ'বলৈ হ'লে এইবিলাকে ইকুৱেলিটি আনিব নোৱাৰে। এতিয়া এইটো প্ৰসংগটো বেলেগ। মই আগতে যিটো উদাহৰণ দিছিলোঁ, য'ত পুৰুষগৰাকীয়ে মহিলাগৰাকীক কৈছে যে মই বিয়া পাতিম, এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দি পেলাই সেই প্ৰতিশ্ৰুতিৰ আধাৰত তেওঁলোকে যুগ্ম জীৱন যাপন কৰিছিলে, তাৰপিছত প্ৰতিশ্ৰুতি ৰখা নাই, তেনেকুৱা ক্ষেত্ৰত এই ভৰণ পোষণৰ কথা আহে আৰু আহিছেও। আৰু আকৌ মই কৈছোঁ, সেই প্ৰসংগতেই এই যে ইন দি নেচাৰ অফ মেৰেজ বুলি কয়, তেওঁলোকৰ মেৰেজ হোৱা নাছিলে আইনমতে বা কোনো ট্ৰেডিশ্যন মতে, কিন্তু তথাপিও এনেকুৱা এটা জীৱনক, এনেকুৱা এটা তেওঁলোকৰ যুগ্ম জীৱনক কোৰ্টে সেইটো এই ৰিলেশ্যনশ্বিপ ইন দি নেচাৰ অফ মেৰেজ বুলি ধৰি লৈ পেলাই ভৰণ পোষণৰ অৰ্ডাৰ দিছে। গতিকে লিভ ইন ৰিলেশ্যনশ্বিপত আচলতে যদি আমি ষ্ট্ৰিক্টলি লিভ ইন ৰিলেশ্যনশ্বিপ য'ত দুইজনৰে সন্মতি আছে, দুইজনে ভাবিছে যে আমি বিয়া এতিয়া নাপাতো, তাত এইটো ভৰণ পোষণৰ প্ৰশ্ন নাহে। কিন্তু এতিয়া আইনে এইটো সুবিধাটো দিছে, গতিকে বহুত মহিলাই এতিয়া কৰিব পাৰে সেইটো। কিন্তু এইবিলাকে আচলতে সমতা নানে, সমতাৰ পৰা আৰু দূৰলৈহে আমাক লৈ গৈছে। জেণ্ডাৰ ইকুৱেলিটি এইবিলাকৰ পৰা নাহে। জেণ্ডাৰ ইকুৱেলিটি হ'বলৈ হ'লে মহিলাগৰাকীও শক্তিশালী হ'ব লাগিব। এম্পাৱাৰ্ড হোৱাটো এটা বেলেগ বস্তু আৰু প্ৰটেকশ্যনটো এটা বেলেগ বস্তু। আজিকালি এনেকুৱা আইনবিলাক প্ৰটেকশ্যনিষ্ট হৈছে, কিন্তু এইবিলাকে একচুৱেলি মহিলাক এম্পাৱাৰ কৰা নাই। সেইটো পাৰ্থক্য। ধন্যবাদ চক্ৰৱৰ্তী ডাঙৰীয়া, আমাক এই সময়খিনি দিয়াৰ বাবে। এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছত চৰকাৰে যেতিয়া বিধিও প্ৰস্তুত কৰিব, তাৰ পাছত পুনৰ বিষয়টো সম্পৰ্কে এক আলোচনাৰ আশা কৰিলোঁ। আপোনাক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, আজিৰ এই আলোচনাত জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে বিষয়টোৰ গভীৰতালৈ গৈ যথেষ্ট কথা কৈছে। মই আশা কৰোঁ যে আপোনালোকেও এই বিষয়টো নতুনকৈ ভবাৰ সুযোগ পাব। ধন্যবাদ।